নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আনিছোঁ শিক্ষকসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ এটি ভিডিঅ'। আহকচোন ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওঁ। শিক্ষকসকলৰ মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল HRMS-ত এটা নটিফিকেশ্যন দিছে যে যিসকলে আগতে মিউচুৱেলৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকে মিউচুৱেলটো উইথড্ৰ কৰিব লাগিব। আগৰ এপ্লাইটো উইথড্ৰ কৰি পুনৰ আকৌ ৰিএপ্লাই কৰিব লাগিব ট্ৰান্সফাৰৰ কাৰণে। এনেকুৱা কেনেকৈ কৰে চাই লওঁ আহকচোন। যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে আৰু এপ্লাই কৰিব খুজিলে এই প্ৰব্লেমটো দেখুৱাই আছে যে ইয়ৰ ট্ৰান্সফাৰ ৰিকুৱেষ্ট ইজ অলৰেডি ইন প্ৰগ্ৰেছ। এইটো কেনেকৈ নোহোৱা কৰি উইথড্ৰ কৰিব আৰু পুনৰ কেনেকৈ এপ্লাই কৰিব সেইখিনিয়ে এই ভিডিঅ'টোত দেখুওৱা হৈছে। প্ৰথমতে প্ৰফাইলটো খোলক। প্ৰফাইলৰ পিছত আপুনি মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্টত ক্লিক কৰি ক্ৰিয়েট নিউ কৰক আৰু এইখন ইয়াতে আহিব। ইয়াত আপুনি প্ৰচিডত ক্লিক কৰক। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ এইটো চুজ ইয়ৰ ডিজায়াৰ্ড প্লেচ, ইয়াতে ক্লিক কৰি আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত তলত এটা অপশ্যন আহিব আই ৱান্ট টু ক্ৰিয়েট নিউ, তাত ক্লিক কৰিলে হ'ল। 24 ঘণ্টাৰ পিছত পুনৰ মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্টত গৈ ৰিকুৱেষ্ট বাই মিত ক্লিক কৰিব। ইয়াৰ পিছত নেক্সট পেজ ওলাব। নেক্সট পেজত ৰিকুৱেষ্ট টু ডিষ্ট্ৰিক্ট বুলি থাকিব। সেই ৰিকুৱেষ্ট টু ডিষ্ট্ৰিক্টত ৰিকুৱেষ্ট উইথড্ৰ কৰিব আৰু তেতিয়া আপোনাৰ যি মিউচুৱেল ট্ৰান্সফাৰ সেইটো উইথড্ৰ হ'ব আৰু তেতিয়া এডিট অপশ্যন আহিব। প্ৰফাইলত দেখা পাব এডিট অপশ্যন আহিব আৰু তেতিয়া আপুনি প্ৰফাইলটো এডিট কৰি 0% হৈ যাব। এডিট কৰাৰ লগে লগে 100% হোৱালৈ তেতিয়া ৰখিব লাগিব। যিসকল শিক্ষকে এই প্ৰব্লেমটো ফেচ কৰি আছে এই কামখিনি কৰিলে তেওঁলোকে পুনৰ এপ্লাই কৰাৰ সুবিধা লাভ কৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো কেনে পালে জনাব বা ভিডিঅ'টোৰ পৰা আপোনালোকৰ উপকাৰ হৈছে নে হোৱা নাই সেই কথাটো জনাব। ধন্যবাদ।